নমস্কাৰ সকলোকে এয়া বগৰী আচাৰ বনাম আজি এয়া দেখিছেনে বগৰীখিনি বাৰু কেনেকুৱা লাগিছে দেখি ইমান ধুনীয়া ধুনীয়া দেখিছে একদম পুৰা শুকাই ৰেডি হৈ আছে আজি এতিয়া এইখিনি সাফা কৰো তাৰ পাছত বগৰী আচাৰ বনাম আজি মিঠা আচাৰ আপোনালোকক ৰেচিপিটো দিম চাই থাকিব ভিডিওটো এতিয়া মই এইখিনি সাফা কৰি লওঁ এয়া মানে শুকুৱাই থলে বাহিৰত ধুলিবালি পৰে যে ধুই পেলাই শুকুৱাইছিলো কিন্তু শুকুৱানতে ধুলিবালি পৰেটো সেইকাৰণে মই এনেকৈ অকমান সাফা কৰি দিওঁ আৰু এনেকৈ কাপোৰ এখন লৈ পেলাই ধুনীয়াকৈ সাফা কৰি এয়া সব ধুনীয়াকৈ গোটেইখিনি সাফা কৰি ললো আৰু এয়া অলপ অলপকৈ মই এনেকৈ দেখিছেনে ফালি ফালি দিছো তেতিয়া মছলা তেল এনেকৈ ভিতৰলৈ সোমাই যাব সেইকাৰণে এনেকৈ কৰি দিছো আৰু বগৰীখিনি মই পুৰা শুকুৱাই লৈছো এ দেখিছেনে পুৰা শুকুৱাই দিছো শুকুৱাই দিলে ভাল তেতিয়া মানে আপোনালোকৰ এবছৰতকৈ ওপৰলৈকে থাকে মানে মোৰ যোৱা বছৰে বগৰী আচাৰো এতিয়ালৈকে একদম পুৰা ভাল হৈ আছে আৰু এতিয়া এইফালে মই এটা কেৰাহীত অলপ গুড় লৈ লৈছো গুড়খিনি মই ভালকৈ গুড়া কৰি লৈছো আৰু তাতে অলপ দি দিছো এয়া পানী বহুতে ভাবে পানী দিলে বগৰী আচাৰ বেয়া হয় কিন্তু কেতিয়াও নহয় মই এনেকৈ বনাও প্ৰতিবাৰে আপোনালোকে মোৰ আগৰ ভিডিও আছে চাব পাৰে এনেকৈ ধুনীয়াকৈ মই পানী দি লৈছো আৰু ইয়াতে দুখন তেজপাত দি লৈছো আৰু এইখিনি এতিয়া উতল অহালৈকে অকমান দেৰি বইল কৰিম এয়া দেখিছে নহয় উতল আহিছে আৰু উতল আহি যেতিয়া গুড়খিনি মানে পুৰা গলি যায় তেতিয়া বন্ধ কৰি থৈ দিলে হ'ল 2 মিনিট মান উতলাই আৰু এইফালে মই লৈছো এয়া মছলা এয়া হৈছে চফ আৰু এয়া ধনিয়া গুড়া আৰু এইখিনি জিৰা গুড়ি আৰু এইখিনি হৈছে অকমান মিক্স মানে ধৰক ইয়াতে সৰিয়হ শুকান জলকীয়া সকলোখিনি মিক্স হৈ এটা মানে মছলা আৰু এইফালে এটা কেৰাহীত মই অলপ তেল লৈ লৈছো তেল বহুতো দিব নালাগে অলপ মানে আমি যেনেকৈ ভাজি এখনৰ জোখত তেল দিওঁ তেনেকৈ দিলেই হ'ল তাতে অলপ দি দিছো পাঁচফোৰণ আৰু পাঁচফোৰণখিনি ৰঙা হৈ যোৱাৰ পাছত মই ইয়াতে দি দিছো এতিয়া বগৰীখিনি এইখিনি ভালকৈ এতিয়া লৰাই দিম বহুত বেছিও মানে জুই দিব নালাগে আকৌ দেই মানে মিডিয়াম জুইত ভাজিলে হ'ল এতিয়া অকমান সময় ভাজিম এয়া ইয়াতে দি দিছো জোখমতে হালধি আৰু নিমখ আপোনালোকে হালধি ইচ্ছা কৰিলে নিদিবও পাৰে মই দিছো আৰু খুব ধুনীয়াকৈ এইখিনি এতিয়া মানে মিক্স কৰি দিছো আৰু এতিয়া ইয়াতে এয়া যে ৰেডি কৰি থৈছিলো মছলাখিনি সেইখিনি ইয়াতে দি দিছো দি পেলাই এতিয়া আকৌ এইখিনি লৰাই থাকিম অলপ দেৰি অকমান সময় 5 মিনিট মান সময় ভাজিম বহুত বেছি ভাজিব নালাগে কাৰণ মছলাখিনি মোৰ ভাজি থোৱাই হয় এয়া ভাজি হৈ গল তাতে মই এতিয়া এইখিনি যে গুড়ৰ হেৰিখিনি ৰেডি কৰি থৈছিলো ইয়াতে দি দিছো গুড়খিনি মানে এনেকৈ ৰেডি কৰি ললে ভাল হয় তেতিয়া মানে কি হয় ইয়াতে যে এতিয়া দেখিছে এইখিনি উতলি গৈছে উতলি যাওঁতে একদম মানে বগৰীবিলাকৰ ভিতৰলৈ গুড়বিলাক সোমাই ধুনীয়া এটা মানে টেষ্ট হয় আৰু খুব জলদি মানে ৰেডি হৈ যায় বগৰীখিনি মানে আচাৰখিনি খাব পাৰি আৰু তেতিয়া সোনকালে এসপ্তাহ মানৰ পাছৰ পৰা আপোনালোকে ধুনীয়াকৈ খাব পাৰে আৰু এয়া চাওক মোৰ হ'লেই বগৰী আচাৰ একদমেই একোৱেই দিগদাৰি নাই দেখিছেনে পটাপট ধুনীয়াকৈ হৈ যায় বনাই আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব বিৰাট ভাল হয় টেষ্ট এতিয়া মই গেছটো বন্ধ কৰি দিছো আৰু অকমান সময় ঠাণ্ডা হ'বলৈ দিম তাৰ পাছত এতিয়া মই ইয়াতে দিবলৈ লৈছো 2 চামুচ ডাঙৰ চামুচে 2 চামুচ ভিনেগাৰ দিলে অলপ দিনলৈ ভাল হৈ থাকে মানে প্ৰায় বছৰটোলৈ ভাল হৈ থাকে বাৰু এয়া ভালকৈ তাৰ পাছত এইখিনি এতিয়া মিক্স কৰি দিছো ভালকৈ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি আৰু ভালকৈ ঠাণ্ডা হোৱাৰ পাছতহে মই বয়ামত ভৰাম বাৰু এনেকৈ আপোনালোকেও বনাবচোন বিৰাট টেষ্ট হয় খাবলৈ আৰু বগৰী আচাৰ এনেকৈ কোনে কোনে খাই ভাল পায় মই কিন্তু টেঙা আচাৰটোতকৈ বগৰী মানে মিঠা আচাৰটো বেছি ভাল পাওঁ আৰু সেইকাৰণে মিঠা আচাৰে বনাইছো আৰু এইফালে এয়া চাওকচোন মোৰ যোৱা বছৰৰে এয়া বগৰী দেখিছেনে মই কৈছো নহয় আপোনালোকক মানে মোৰ গোটেই বছৰটো ধৰি বগৰীখিনি ভাল হৈ থাকে একে ধৰণেই বনোৱা যোৱা বছৰো মই বনাইছিলো মই খালি ইয়াত মানে অকমান এতিয়া মানে শেষত আৰু অলপ জলফাই মিক্স কৰি দিছিলো